নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি সকলো স্বাভাৱিক হ'ব, কিন্তু কিবা এটালৈ কিছু বিতৰ্ক হ'ব পাৰে। যৌথ পৰিয়াল হ'লে কিছু বিষয়ক লৈ সদস্যসকলৰ মাজত তৰ্ক বিতৰ্ক হ'ব। ইয়াৰ বাবে সুখ কমি যাব আৰু আপোনালোকৰ মনটো অস্থিৰ হৈ থাকিব। অৱশ্যে মাহটোৰ শেষলৈকে সকলো স্বাভাৱিক হৈ পৰিব আৰু পৰিস্থিতি আগতকৈ ভাল হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক, কিয়নো মাহৰ মাজভাগত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদি আপোনাৰ সৰু ভাই ভনী আছে তেন্তে তেওঁলোকক কলৈকো পঠিয়াব নালাগে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ৰ লগত জড়িত লোকসকলে এই মাহত লাভ কৰিব। আপুনি আপোনাৰ গ্ৰাহক আৰু অংশীদাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। বজাৰত আপোনাৰ বিষয়ে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব। যদি আপুনি ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ পৰাই আপুনি লাভ পাব, কিন্তু সন্তোষজনক নহ'ব। চৰকাৰী কাম কৰা ব্যক্তিসকলে নিজৰ ঊৰ্ধ্বতৰ বিষয়াৰ পৰা সমৰ্থন পাব। যদি কিছুদিনৰ পৰা কিছু কাম কৰিবলৈ মন গৈছে তেন্তে সেইটো সম্পূৰ্ণ হ'ব। যদি আপুনি ব্যক্তিগত খণ্ডত চাকৰি কৰি আছে আৰু নতুন চাকৰি বিচাৰি আছে তেন্তে এই মাহত সাৱধান হওক, কাৰণ কিছুমান ভাল অফাৰ আহিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাক লৈ চিন্তিত হ'ব পাৰে। পঢ়া শুনাত মোহভংগ হৈ আন কোনো ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য ধৰিব আৰু যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিব। যদি আপুনি 11 বা 12 নম্বৰত আছে তেন্তে এই মাহত আপোনাৰ বাবে শুভ লক্ষণ কঢ়িয়াই আনিছে।
শিক্ষকৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু বন্ধুৰ পৰাও সহায় পাব। যদি আপুনি যিকোনো পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে তেন্তে সেইটোত আপুনি সফলতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বিয়া কৰা বেছি দিন হোৱা নাই তেন্তে এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা অধিক আকৰ্ষণ অনুভৱ কৰিব। দুয়োজনে ইজনে সিজনৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব আৰু দুয়োজনে ইজনে সিজনক অধিক সময় দিব পাৰিব। এই মাহে প্ৰেমৰ সম্পৰ্কৰ বাবে খুবেই ভাল ফলাফল দিব আৰু দুয়োৰে সম্পৰ্কত উচ্চতা থাকিব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে তেন্তে এই মাহত আপুনি কাৰোবাৰ লগত ছ'চিয়েল মিডিয়াত ইতিবাচক কথা বতৰা আৰম্ভ কৰিব পাৰে, যিটো ক্ৰমান্বয়ে প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব। গতিকে এই কথাটো আৰম্ভণিৰ পৰাই মনত ৰাখিব আৰু উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মেৰুদণ্ড বা কঁকালত সমস্যা হ'ব পাৰে, যিটো বহুদিনলৈকে থাকিব। ইয়াৰ পৰা সকাহ পাবলৈ ঔষধৰ আশ্ৰয় নিদিব, কাৰণ ইয়াৰ ফলত সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে। ইয়াৰ বাবে যদি আপুনি আপোনাৰ শাৰীৰিক চাপৰ বিন্দুবোৰ হেঁচা মাৰি ধৰে তেন্তে আপুনি অধিক সকাহ পাব। মাহৰ মাজভাগত কিছুমান বিষয়ক লৈ উত্তেজনা হ'ব পাৰে, যাৰ বাবে টোপনিৰ অভাৱ, অস্থিৰতা বা এনে কিছুমান সমস্যাই আপোনাক আমনি কৰিব পাৰে। এই সকলোবোৰৰ পৰা মুক্তি পাবলৈ আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত মুকলিকৈ কথা পাতক আৰু সকলো কথা কওক। নিশ্চয় সমস্যাৰ সমাধান হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপোনাৰ কোনো ভাই বা ভনীয়েক আছে তেন্তে কোনোবা তৃতীয় ব্যক্তিয়ে আপোনাৰ সম্পৰ্কত তিক্ততা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ বাবে কোনো পুৰণি বস্তুৰ পৰা সহায় লোৱা হ'ব। গতিকে এই বিষয়ে আগতীয়াকৈ সাৱধান হওক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত মকৰ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন।
যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটোৰ লগত সম্বন্ধ ৰাখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অন্য এটা ভিডিঅ'ত আমি আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।